আপনারও কি ফার্মত ব্রয়লারে কি পানি একেবারে কমকে খাই আছে নাকি? যদিহে আপনার ব্রয়লার ফার্মত যদি ব্রয়লারে যদি প্রপারলি যদি পানী ইনটেক কৰা নাই তেনেহ'লে আপোনালোকে 100% সাৱধান হোৱাটো অতি প্ৰয়োজন। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল? নহ'লে আমাৰ পিছলৈ যিমানখিনি গ্ৰ'থ আহিব লাগে, যিমানখিনি আপোনাৰ ৱেট আপুনি ভাবিছে সেইটো ৱেট আপুনি একেবাৰে নাপাহৰিব। তাৰ উপৰিও যদি আপুনি পানী ইনটেক আমি কেনেদৰে কৰাব লাগিব, পানী বেছিকৈ কেনেকৈ মানে ব্ৰয়লাৰক খোৱাৰ চেষ্টা কৰিব লাগিব, যেনেদৰে মানুহকে যেনেদৰে দিনত 6 লিটাৰ লাগে সেনেধৰণে ব্ৰয়লাৰকো যিহেতু যিমান পাৰে পানী ইনটেক কৰোৱাটো খুবেই মানে প্ৰয়োজন। সেই বিষয়ে যিহেতু এইটো ভিডিঅ'টো আপোনালোকৰ আগত যিহেতু লৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ উপৰিও আপোনালোকক যদি ভিডিঅ'টো যদি লাভদায়ক হিচাপে পায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰাৰ উপৰিও আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক আজি এই মেইন টপিকৰ ওপৰতে আপোনালোকক মই যিহেতু ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই আপোনালোকক এনেধৰণে সৰু সৰু কথা আমি যিহেতু মেণ্ডেটৰী কৰাটো খুবেই দৰকাৰী। কিয় কৈছোঁ? আমি সৰু সৰু কথা যদি আমি ফাৰ্মত যদি ফ'ল' নকৰোঁ, পিছলৈ গৈ আমাৰ বহুত টকা লছৰ সন্মুখীন হ'বলগীয়া হ'ব। এতিয়া সৰু সৰু কথা বুলি কওঁতে কেনেধৰণৰ কথা, যদি আপোনাৰ যদি ফাৰ্মত যদি মুৰ্গীয়ে যদি প্ৰপাৰলি যদি পানী খোৱা নাই, পানী ইনটেক যদি প্ৰপাৰলি কৰা নাই, তেনেহ'লে আপুনি 100% সাৱধান হোৱাটো অতি প্ৰয়োজন। কিয় কৈছোঁ? নহ'লে পিছলৈ আপুনি যিমানখিনি গ্ৰ'থ পাম বুলি ভাবিছে সিমানখিনি গ্ৰ'থ আপুনি একেবাৰে নাপাহৰিব। সেইকাৰণে আপোনালোকে পৰাপক্ষত পানী ইনটেক কৰাবলৈ কি কি খুৱাব লাগিব, কেনেদৰে কৰিলে আপোনাৰ ফাৰ্মত মানে ব্ৰয়লাৰে বেছিকৈ পানী খাব আৰু সেইটো অনুসৰি মুৰ্গীয়ে গ্ৰ'থো দিব। সেনেধৰণে যদি আপোনালোকে প্ৰব্লেম যদি এইটো ভিডিঅ'টোত মই ফেচ কৰিব গৈ আছোঁ, আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব। ফাৰ্মাৰসকল, আপোনালোকক যদি গৰম দিনত যদি আপোনাৰ যদি মুৰ্গীয়ে যদি প্ৰপাৰলি যদি পানী নাখায়, গৰমেই হওক ঠাণ্ডাই হওক, যদি আপোনাৰ মুৰ্গীয়ে যদি প্ৰপাৰলি দানা নাখায়, দানা পানী যদি প্ৰপাৰলি নাখায়, মেইনলি হ'ল পানী যদি দানা যদি আপোনাৰ খায় তেনেহ'লে আপোনাৰ 100% পানী ইনটেক কৰিবই। আপোনাৰ যদি প্ৰপাৰলি যদি নাখায় তেনেহ'লে আমি বহুত মানে চিটুৱেশ্যনত ভুগিবলগীয়া হ'ব। পিছত যিমানখিনি আপুনি ভাবি আছে ৱেট বহুতখিনি পাম বুলি ভাবি আছে, সেইটো ৱেট আপুনি কেতিয়াও নাপাব। সেইটো কাৰণে আমি মুৰ্গী যদি পানী ইনটেক কৰাবলৈ হ'লে 1 নম্বৰ কথা, মই আপোনালোকক মানে সংখ্যা ৱাইজ কৈ আছোঁ। 1 নম্বৰ কথা, আপোনালোকে ডিংকাৰটো একেবাৰে ভালকৈ ধুই কেনে আপোনালোকে চাফ চিকুণ কৰিব। লেতেৰা পানী হ'লেও ব্ৰয়লাৰে যিহেতু পানী একেবাৰে কম খাব। তাৰপিছত এইবিলাক ধুই কেনে আপোনালোকে ধুনীয়াকৈ পানী আপোনালোকে দি দিব, তেতিয়াও খাব। বেছিকৈ অলপ পানী ইনটেক কৰাব। তাৰ উপৰিও আপোনালোকে কি কৰিব, ক'লা নিমখ যোনটো আপোনালোকে বজাৰত পাব আপোনাৰ 70-80 টকা, যিহেতু 70-80 টকা কেজি যিহেতু পৰি যায়, আপোনালোকে ক'লা নিমখ সেইটো আপোনালোকে কি কৰিব, দানাৰ চাৰিওফালে আপোনালোকে ছটিয়াই দিব। নহ'লে আপোনালোকে কি কৰিব, পানীটো আপোনালোকে 1 গ্ৰামকৈ আপোনালোকে যদি দিনত যদি 300 লিটাৰ যদি পানী ইনটেক কৰে, 300 লিটাৰ আপোনাৰ 200 গ্ৰাম আপোনালোকে ধুনীয়াকৈ মানে দি কেনে আপোনালোকে পানীটো খুৱাব পাৰিব। সেনেধৰণেও আপোনালোকে কৰিব পাৰিব। সেইটো পৰাপক্ষত আপোনালোকে দিনত কৰিব। আপোনালোকে ৰাতি কিয় নিদিব বুলি কৈছোঁ, ৰাতি যদি দিয়া যায়, ৰাতিতে মানে পানীটো খাই চেছ কৰিব। তাৰপিছত আপোনাৰ ৰাতি আপুনি উঠি যদি দিব সুবিধা থাকে তেনেহ'লে আপোনালোকে ৰাতিও দিব পাৰিব, কিন্তু দিনত এবাৰে দিব। সেনেদৰে আপোনালোকে পানী ইনটেক কৰাব পাৰিব। তাৰ উপৰিও আপোনালোকে আৰু এটা ইনটেক কৰা আৰু এটা মানে পানী বেছিকৈ মুৰ্গীক খোৱা আৰু এটা প্ৰচেছ আছে, আপোনাৰ যোনটো চ'ডা খাৰ আপোনালোকে যোনটো দোকানত পোৱা যায়, চ'ডা খাৰ যোনটো আপোনালোকে সেইটো 50-60 টকা যিহেতু কেজিত পাব। সেইটো চ'ডা খাৰটো আপোনালোকে পাৰ লিটাৰত 1 গ্ৰামকৈ যদি আপোনালোকে মুৰ্গীক যদি পানীত যদি ড্ৰামতে ঘুলি কেনে যদি দি দিয়ে, 200 লিটাৰত 200 গ্ৰাম যদি আপোনালোকে দি কেনে যদি আপোনালোকে পানী দিয়ে, তাতো আপোনালোকে পানী ইনটেকটো ধুনীয়াকৈ মানে মুৰ্গীয়ে আৰু বেছিকৈ পানী খাব। আৰু যিমানখিনি খাবলগীয়া হৈছিল তাৰ উপৰিও আৰু বেছিকৈ মুৰ্গীয়ে পানী খাব। এতিয়া
মুৰ্গীয়ে যদি বেছিকৈ যদি ব্ৰইলাৰে যদি বেছিকৈ যদি পানী খায় তেনেহ'লে আমাৰ কি প্ৰফিট হ'ব সেইটো সকলোৰে যিহেতু প্ৰশ্ন। প্ৰফিট আমাৰ এটাই হ'ব, মানে শ্বাস প্ৰশ্বাসৰ যিবিলাক মানে লেট্ৰিন সেইবিলাকো ভাল হৈ যাব। তাৰ উপৰিও আপোনালোকৰ দানাও ধুনীয়াকৈ খাব আৰু স্বাস্থ্য ভাল হৈ থাকিব। মুৰ্গীবিলাকৰ কোনো ধৰণৰ বেমাৰ অহাৰ চান্সেছ নাথাকিব। গৰমত যিহেতু পানী যিমানখিনি খাব লাগে তাতকৈ বেছি খাব লাগে। মানুহৰ ক্ষেত্ৰতো আপোনালোকক কৈছোঁ এটাই হয়, মানুহৰ যিহেতু দিনত যিহেতু 6 লিটাৰ যিহেতু লাগিব, যিহেতু ডক্টৰে যিহেতু ছাজেষ্ট কৰে, আপোনালোকে সেনেধৰণে ব্ৰইলাৰকে পৰাপক্ষত যিমান পাৰে আপোনালোকে পানী ইনটেক কৰোৱাটো খুবেই ভাল। ৱেইট অনুসৰি ব্ৰইলাৰৰ যেতিয়া এইজ অনুসৰি মানে বয়স অনুসৰি ব্ৰইলাৰৰ পানী ইনটেকটো বাঢ়ি যায় আৰু আপোনালোকে যিমান পাৰে খোৱাৰ চেষ্টা কৰিব। তাৰ উপৰিও আৰু এটা আপোনালোকে কেনেদৰে খুৱাব বুলি কওঁতে আৰু এটা আছে গুড় মিঠাই। গুড় মিঠাই যদি আপোনালোকে প্ৰপাৰলি যদি খুৱায়, গুড় মিঠাই যদি আপোনালোকে প্ৰপাৰলি দিয়ে তেনেহ'লে গুড় মিঠাইতো আপোনালোকে কমচে কম ড্ৰামত যদি 200 লিটাৰ যদি আপোনাৰ তাত পানী খায়, 200 লিটাৰ পানীত আপোনালোকে মিনিমাম 2 কেজিমান যদি দি দিয়ে আৰু ভাল, তাতো পানী ইনটেকো ভাল হ'ব। তাৰ উপৰিও ভিতৰত যিমানখিনি গেছ যদি কিবা প্ৰয়োজন গেছ যদি কিবা হোৱাৰ চান্সেছ থাকে, গেছো আপোনাৰ ভাল হোৱাৰ চান্সেছ থাকিব। এতিয়া পানী ইনটেক যদি আপুনি সৰুৰ পৰাই যদি এইটো মুৰ্গীবিলাকক যদি পানী যিমান পাৰে বেছিকৈ খোৱা যায়, পিছলৈ আমাৰ কোনো ধৰণৰ অসুবিধা নাহে। এতিয়া পৰাপক্ষত আপোনাৰ ইলেক্ট্ৰল চি যোনটো আপোনালোকৰ ইলেক্ট্ৰল চিটো আপোনালোকে পৰাপক্ষত ইলেক্ট্ৰল চিও খুৱাব। ইলেক্ট্ৰল চিও খোৱালে আপোনালোকৰ তাৰ পৰা ভাল এটা প্ৰফিট পাব আৰু তাৰ মানে ইলেক্ট্ৰল চি খালেও আপোনাৰ পানী অলপ মুৰ্গীয়ে অলপ বেছিকৈ খাব। আপোনালোকে এনেধৰণে যদি আপোনালোকে সেইটো অনুসৰি যদি আপোনালোকে কাম কৰি যায় তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা আহি নপৰে। আমি যদি সদ্যহতে যদি আমি এইবিলাক সৰু সৰু কথা যদি আমি ইগন'ৰ কৰোঁ তেতিয়াহ'লে আমি ফাৰ্মিং কৰি একেবাৰে লাভ নহ'ব। যিহেতু আমাৰ দানা পানী যদি আপোনাৰ প্ৰপাৰলি খায়, মুৰ্গী যদি স্বাস্থ্য থাকে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ ভিটামিন নোখোৱাকৈও আপোনালোকে ভাল এটা ৱেইট দি কেনে কোম্পানীৰ পৰা ভাল টকা এটা লাভ কৰিব পাৰিব। এইটো যিহেতু প্ৰমাণিত, যিহেতু মই নিজে আজি 18 বছৰ ধৰি যোনটো মই প্ৰেক্টিকেলি পাই আছোঁ সেইটো হিচাপত মই আপোনালোকক ক'ব পাৰিছোঁ। এতিয়া আপোনালোকে দানা পানী দুইটাই হয় মেইন, আৰু তাৰ উপৰিও আপোনালোকে যোনটো ভুচি যিবিলাক মানে লিটাৰবিলাক ভাল কৰি ৰাখিব। আজি এইটো মুৰ্গী 39 ডেইজ হৈছে। 39 ডেইজত আপোনাৰ 2 কেজি 100, যিহেতু গৰম বহুত পৰি আছে সেইটো কাৰণে অলপ কমি আছে। 2 কেজি প্লাছত থাকিব, যিহেতু 2 কেজি 100। FCR আপোনালোকে চাব যায়, FCRও মিলি আছে, আপোনাৰ তাৰপিছত কষ্টিঙো মিলি আছে, ৰিজাল্ট কিন্তু ভালে হৈ আছে। মৰ্টেলিটি আপোনালোক ক'ব যাওঁ এইবাৰ মৰ্টেলিটি মোৰ 80টা মানে আছে, ইমান বেছিও নাই। 80টামান মুৰ্গী জেনেৰেলি 2500-2600 মুৰ্গী, 2500 মুৰ্গীত আপোনাৰ জেনেৰেলি 2400-2500 মুৰ্গীৰ ভিতৰত সেইবিলাক জেনেৰেলি হৈয়ে যায়। এতিয়া পানী ইনটেক আমি আৰু বহুত ধৰণৰ মানে এইটো খুৱাই আপোনালোকে পানী ইনটেক কৰাব পাৰিব। পানী ইনটেক আমাৰ পানী যদি আমি প্ৰপাৰলি যদি মুৰ্গীক যিমান পাৰোঁ পানী যদি আমি খুৱাব পাৰোঁ, আপোনালোকে কণ্টিনিউ পৰাপক্ষত আপোনালোকে মই কি দিওঁ সেইটো মই আপোনালোকক কৈ দিছোঁ। মই যোনটো ক'লা নিমখ যোনটো সেইটো ব্লেক চইল যোনটো পোৱা যায় সেইটো আপোনাৰ শিল দৰে থাকে, সেইটো আপোনালোকে কেজি চিষ্টেমে পাব। আপোনালোকে গৈ কিনে কেজি চিষ্টেমে লৈ আহিব। মই কমচে কম 10 কেজিমান খুৱাই দিওঁ। পৰাপক্ষত আপোনালোকে মৌ জোলো ইউজ কৰিব পাৰিব। মৌ জোলো আপোনালোকে খোৱালে সেইটোও বেয়া নহয়। মৌ জোলৰো এটা মানে মিঠা, যেতিয়া মুৰ্গীবিলাকে যেতিয়া টেষ্ট পাব তেতিয়া পানী ইনটেক পানী এনে বেছিকৈ খাব ধৰিব। কিন্তু টেষ্ট যদি নাপায় তেতিয়াহ'লে আপোনাৰ মুৰ্গীয়ে ইমান মানে পানী খাবলৈ চেষ্টা নকৰিব। আৰু আপোনাৰ যদি ফাৰ্মত যদি মুৰ্গীয়ে দানা পানী যদি সময়মতে প্ৰপাৰলি যদি খাই আছে তেনেহ'লে আপোনালোকে প্ৰপাৰলি ৱেইটো পাব আৰু কোনো ধৰণৰ আপোনাৰ মানে কোম্পানীৰ পৰা আপুনি টকা নাপাম সেনে ধৰণৰ আপোনাৰ মানে আহিয়ে নপৰে। সেইটো ষ্টেপ আহিয়ে নপৰে। আপোনালোকে পূৰা গৈ কেনে বেছি মেডিচিন খুৱাই আপোনালোকে একেবাৰে মুৰ্গীবিলাক মানে বেয়া কৰি নেপেলাব। মই যোনটো প্ৰেক্টিকেলি যোনটো পাই আহিছোঁ সেইটো কাৰণে আপোনালোকক মই আজি ক'ব পাৰিছোঁ। পৰাপক্ষত আপোনালোকে
মই কোৱা ফৰ্মুলাটো ইউজ কৰক। আপোনালোকে ক'লা নিমখ ব্লেক চইল খুৱাব, চ'ডা খাৰ খুৱাব। চ'ডা খাৰ 1 গ্ৰামকৈ দিব, ব্লেক চইলো 1 গ্ৰামকৈ দিব, নাইবা অলপ কমাই দিব। তাৰপিছত আপোনালোকে সৰু সৰু মুৰ্গীৰ কিছুমানে মানে ভাবিব পাৰে কিছুমানৰ সৰু সৰু মুৰ্গী আছে, তেওঁলোকক মই এতিয়া বৰ্তমান খুৱাব নকওঁ, পৰাপক্ষত ইলেক্ট্ৰল-চি খুৱাই থাকক সৰু সৰু। তাৰোপৰি আপোনালোকে ভেটেনেৰি দোকানত আৰু পাব পানী ইনটেক কৰাবলৈ কিছুমান মেডিচিনো পাব। পৰাপক্ষত আপোনালোকে সেইবিলাক মেডিচিন আনি খোৱাকৈ আপোনালোকে এইবিলাক জেনেৰেলি মেডিচিন ইউজ কৰক। কিন্তু ইলেক্ট্ৰল-চি আপোনাৰ প্ৰায় মানে কোম্পানীত থাকে, আপোনালোকে পৰাপক্ষত কোম্পানীৰ পৰা আনি কেনে ইলেক্ট্ৰল-চি খুৱাব পাৰিব। তাৰ উপৰিও আপোনালোকে মৌজোল ইউজ কৰিব পাৰিব, মিঠৈ ইউজ কৰিব পাৰিব। চাৰ্কোফেল পি যোনটো সেইটো মেডিচিন কিন্তু খুব ভাল, মানে ইমান মানে বেয়া একেবাৰে তাৰ ৰিজাল্ট নাই। গৰম দিনৰ কাৰণেতো বহুত বেষ্ট। আপোনালোকে এনেধৰণে কৰি কিনে মুৰ্গীক যদি প্ৰপাৰলি খুৱাই ইনটেকো ভাল হৈ যাব, তাৰোপৰি মুৰ্গীবিলাকৰ স্বাস্থ্যও ভাল হ'ব, আৰু সেইটো অনুসৰি আপোনালোকে ভাল টকাও এটা কোম্পানীৰ পৰা পাবলৈ সক্ষম হ'ব। নহ'লে আমি যদি আৰু মেইনলি আৰু এটা আছে, আপোনালোকে পৰাপক্ষত এই গৰম দিনত 2বাৰ 3বাৰ 4বাৰলৈকে আপোনালোকে পানী চেঞ্জ কৰাৰ চেষ্টা কৰিব, কাৰণ গৰমৰ প্ৰভাৱ বহুত বেছি। আপোনালোকে যদি 4বাৰ যদি চেঞ্জ কৰি যদি মুৰ্গীক পানী খুৱাই, তেনেহ'লে 100% আপোনালোকৰ পানী ইনটেক বেছি কৰিব। আপোনালোকে প্ৰমাণ লাগে যদি আপোনালোকে নিজে কৰি চাব। গৰম দিনত যদি 4বাৰকৈ যদি আপোনালোকে ড্ৰিংকাৰৰ পানীবিলাক, যেতিয়া ড্ৰিংকাৰত পানী যদি অভাৰ থাকে, তেতিয়া ড্ৰিংকাৰত পানীবিলাক গৰম হৈ যায়। গৰম হোৱাৰ কাৰণে মুৰ্গীবিলাকে খাবলৈ একেবাৰে মানে মনে নকৰে। আৰু তাৰ উপৰি আপোনালোকে পৰাপক্ষত আপোনালোকে ফিল্টাৰবিলাক যিমান পাৰে আপোনালোকে ভিতৰত ৰাখিব। আপোনালোকে দেখা পাইছে এইটো যিহেতু মোৰ ড্ৰাম 500 লিটাৰৰ ড্ৰাম, এইটো মই সদায় ভিতৰত ৰাখোঁ। আপোনালোকে ওপৰতো দেখা পাইছে খেৰ আছে, ইয়াত ঠাণ্ডা হৈ থাকে। তাৰোপৰি বাহিৰত যোনটো আছে আপোনাৰ মোৰ ফিল্টাৰটো যিহেতু ভিতৰতে আছে, যোনটো আপোনাৰ চালিৰ ভিতৰতে পৰি যায়, কোনো অসুবিধা নাই। যদি আপোনালোকৰ ৰ'দত যদি ওপৰত যদি টেংক আছে, তেনেহ'লে আপোনালোকে কি কৰিব, বস্তা ল'ব, যোনটো বস্তা আপোনালোকে ভিজাই কেনে, কিন্তু আপোনালোকে মৰাপাটৰ বস্তা ইউজ কৰিব। মৰাপাটৰ বস্তাটো লৈ কেনে ভিজাই কেনে আপোনালোকে ড্ৰামৰ চাৰিওফালে আপোনালোকে বান্ধি দিব। সেইটো কৰিলেও ড্ৰাম যিহেতু ঠাণ্ডা হ'লে আপোনালোকৰ মুৰ্গীয়ে পানী ঠাণ্ডা হ'ব, পানী ঠাণ্ডা হ'লে মুৰ্গীয়ে পানী ইনটেক বেছিকৈ কৰিব। এতিয়া কোম্পানী যদি পল্ট্ৰি ফাৰ্মিং যদি আপোনালোকে কৰে, তেতিয়াহ'লে এইটো আপোনালোকক কোম্পানীৰ পৰাও যিহেতু নিশিকোৱা নহয়, কিন্তু পৰাপক্ষত সিহঁতে যদি নক'লেও আপোনালোকে এইটো কামটো কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু প্লিজ প্ৰিয় ফাৰ্মাৰসকল, মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ, আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনালোকে ভিডিঅ' লাগিব। আপোনালোকে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। পৰাপক্ষত মই সময় অনুসৰি মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মই সময়তো যদি দিব নোৱাৰোঁ, তেনেহ'লে মই 2 দিন দেৰি হ'লেও মই ভিডিঅ'টো দিয়া পূৰা 100% মই সময় দিমেই। এতিয়া মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ। আৰু আপোনালোকৰ কিবা কুৱেশ্যন আছে যদি মোক আপোনালোকে সুধিব পাৰিব, আৰু মই আজি ডিছক্ৰিপশ্যনত যিহেতু মই মোবাইল নাম্বাৰো দি দিম, কাৰণ মোক প্ৰায়বিলাকে নাম্বাৰটো যিহেতু মেছেজত বিচাৰি থাকে, সেইটো কাৰণে সেইটো যদি অসুবিধা যাতে নহওক, আপোনালোকে মোক ডাইৰেক্ট কল কৰিও সুধিব পাৰিব। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'বোৰ যদি চাই ভাল লাগে, আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি সিহঁতকো যাতে ব্যৱসায় কৰিবলৈ যাতে আগবাঢ়িব, তেওঁলোকৰ উৎসাহ যাতে বাঢ়ে, সেইটো কৰি কিনে আপোনালোকে তেওঁলোকক হেল্প যাতে কৰে। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।